নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ কৃষ্ণমূৰ্তি, শিৱলিংগ তথা শালগ্ৰাম বিগ্ৰহ। আপোনালোকে হয়তো ভাবিছে হঠাতে শালগ্ৰাম বিগ্ৰহ, কৃষ্ণমূৰ্তি, শিৱলিংগ ক'ৰ পৰা ওলালে। আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে লখিমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও অসম অৰুণাচল সীমান্তৱৰ্তী ১ নং ধেমাগড়ত মাটিৰ তলৰ পৰা কৃষ্ণমূৰ্তি, শিৱলিংগ আৰু শালগ্ৰাম বিগ্ৰহ উদ্ধাৰ হৈছে। আচৰিত ঘটনা। গাঁৱৰে এজন জ্যেষ্ঠ ব্যক্তিয়ে, প্ৰায় ৯০মান বছৰীয়া এজন ব্যক্তিয়ে সপোনত দেখিছিলে যে তাতে মূৰ্তি কেইভাগ আছে আৰু উদ্ধাৰ কৰি আনিব লাগে। সেই জ্যেষ্ঠ ব্যক্তিজনৰ কথা মতেই গাঁওবাসীয়ে উক্ত স্থানত খনন কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, কিয়নো তেওঁ এজন প্ৰাক্তন শিক্ষকো। তেওঁ সামাজিক দিশত, ধৰ্মীয় দিশত, আধ্যাত্মিক দিশত অৰিহণা আছে। গতিকে তেওঁৰ পৰামৰ্শতেই গাঁওবাসীয়ে এই বস্তুকেইপদ উদ্ধাৰ কৰিলে। গতিকে বন্ধুসকল, এইটো এটা আচৰিত ঘটনা। হয়তো এনেকুৱা হ'ব পাৰে বহু শ বছৰৰ পূৰ্বে ইয়াত কোনো ৰাজবংশই শাসন কৰিছিলে আৰু সেই তেতিয়াৰ দিনৰ পৰা এই মূৰ্তি কেইভাগ, এই শিৱলিংগভাগ, এই শালগ্ৰাম বিগ্ৰহ থাকিব পাৰে। যিহেতু এই অঞ্চলটো এটা সময়ত আহোম ৰাজ্যৰ অধীনত, এটা সময়ত চুতীয়া ৰাজ্যৰ অধীনত আছিলে, সেইবাবে আমি ক'ব পাৰোঁ যে এই মূৰ্তি কেইভাগ সেই সময় ৰাজবংশৰ উপাস্যৰ বস্তু আছিলে। কিন্তু এইটো কথা আমি তেতিয়াহে নিশ্চিত হ'ম যদি কোনোবা হিষ্ট্ৰিয়ান বা ইতিহাসবিদে আহি পেলাই তেওঁলোকৰ মতামত আগবঢ়ায়। গতিকে বন্ধুসকল, আপোনালোকে দেখিছে যে এই মূৰ্তি কেইভাগ, এই শিৱলিংগভাগ, এই কৃষ্ণমূৰ্তিভাগ, এই শালগ্ৰাম বিগ্ৰহভাগ কেনেদৰে ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ বাবে, শিৱপ্ৰভুৰ বাবে এই ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিমান পাৰে আপোনালোকৰ বন্ধুসকলক এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব, কাৰণ ইমান এটা আচৰিত ঘটনা হৈছে, তো গতিকে সকলোৱে জনাটো ভাল। আৰু আপোনালোকে যদি এই মূৰ্তি কেইভাগ দৰ্শন কৰিম বুলি ভাবে, তেতিয়াহ'লে আমাৰ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ১ নং ধেমাগড়লৈ আহিব লাগিব। আৰু এই ১ নং ধেমাগড়ৰ নামঘৰতে এই মূৰ্তি কেইভাগ সজাই থোৱা হৈছে। পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ব যে এই মূৰ্তি কেইভাগ ইয়াতে ৰখা হ'বনে নে মন্দিৰ বনাব। এই বিষয়ে ইতিমধ্যে গাঁৱৰ ৰাইজে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি আছে। আপোনালোকে এই বিষয়ে কি ভাবে, আপোনালোকৰ কমেণ্ট বক্স খোলা আছে, তো আপোনালোকে আপোনালোকৰ মত পোষণ কৰিব পাৰে। আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। পৰৱৰ্তী সময়ত এই বিষয়ে আপোনালোকক অৱগত কৰাই থাকিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব। কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত আপোনালোকে মত পোষণ কৰিব পাৰে। আৰু যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নিজৰ ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলক এই বিষয়ে জনাব, এই ভিডিঅ'টো দেখুৱাব। ধন্যবাদ।